বিলাসীপাৰাত চৰকাৰৰ জনহিতকৰ অন্ত্যোদয়া অন্ন যোজনা আঁচনি চাউল বিতৰণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। একাংশ সুলভ মূল্য দোকানীৰ বাবে সোণৰ কণী দিয়া হাঁহলৈ পৰিণত হৈছে। ৰাণীগঞ্জ সমবায় সমিতিৰ এজেণ্ট মৰিয়ম বেগমৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ। অঞ্চলটোৰ দৰিদ্ৰ উমৰজান বেৰুৱা বিধৱা মহিলা এগৰাকীক চৰকাৰে অন্ত্যোদয়া অন্ন যোজনা আঁচনিৰ আয়ৰ অন্তৰ্ভুক্ত কৰি এখন কাৰ্ড প্ৰদান কৰিছে। নিয়ম মতে বিধৱা মহিলাগৰাকীয়ে মাহিলী ৩৫ কেজিকৈ চাউল পাব লাগে। কিন্তু ৩৫ কেজিৰ কাৰ্ডত নাম লিখি মহিলাগৰাকীক সুলভ মূল্যৰ দোকানী মৰিয়ম বেগমে নিজ খেয়াল খুটি মতে মাত্ৰ ৪ৰ পৰা ৫ কেজি চাউল যোগান ধৰি বাকী চাউল আত্মসাৎ কৰি আহিছে। মহিলাগৰাকী নিৰক্ষৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি দোকানীয়ে তেওঁৰ কাৰ্ডত কেতিয়াবা ৩০ কেতিয়াবা ১০ কেজি চাউল দিয়া অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি অকলশৰীয়া মহিলাগৰাকীৰ কাৰ্ডত নীতিবহিৰ্ভূতভাৱে অইন এগৰাকী যুৱতীৰ নামো সংলগ্ন কৰি আবণ্টিত চৰকাৰী চাউল আত্মসাৎ কৰি আহিছে। স্থানীয় ৰাইজৰ লগতে দল সংগঠনে বিষয়টো তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সমজিলাধিপতিক দাবী জনাইছে। মোৰ কাৰ্ডখনত মই চাউল পাম ৩৫ কেজি চাউল, তার মধ্যে মোক দেয় ৪.৫ কেজি চাউল। তা ফেঙার নানায় তা অন্য মানুষের নাম ঢুকি দিছে মাহমুদা। তা মই কম নামটা কাটি দে, মই একলাই নামটা কাটি দি কলে তোর মাথা ধুচ্ছে তো মাথা ধুচ্ছে। পুরানি কাঠ নাকি? পুরানা কাঠ। পুরানা কিমান কেজি পায় আপুনি? ৪.৫ কেজি। মানে কাঠত কিমান কেজি পোৱাৰ কথা আছে? ৩৫ কেজি। হ্যাঁ, এই ওয়াই কাঠ। হ্যাঁ, হ্যাঁ? হ্যাঁ ৩৫ কেজি চাউল পাম, মোক ৪.৫ কেজি চাউল দেয়। তার পাছত নামটা কাটি এরকম না দেয়। তার পাছত মই বাচ্চায় থাকতে থাকতে মোক সাথে রাগ খাই, মই সাপ্লাই অফিসত গেছো, তা ওটি ধরা পড়ছি। মোক কয় বলে এখন ৩৫ কেজি চাউলের কাঠ এখান মই ছাড়, ওকে ১ কেজি মই একবারও দেয়নি। ডিলার কোন? দিলে ওই মরিয়ম খড়কত ঘর চড়িয়ে বিটে কয় নিটা রানীগঞ্জত বাজারের উঠি। এই কাৰ্ডখন দেখিছে মোৰ হাতত থকা কাৰ্ডখন, এইখন হৈছে AAY কাৰ্ড। ইয়াত চৰকাৰী যি চাউল পায় সেই চাউল পাব লাগে ৩৫ কেজি, কিন্তু এই ব্যক্তিগৰাকী এখেতে পাই আছে চাউল মাত্ৰ ৫ কেজিহে। ৫ কেজিৰো আধা কেজি কাটিছে। এই কাৰ্ডখনত বহুদিনৰ পৰা তেখেতক এনেকুৱা ঠগন দি অহা হৈছে, ৰাম ঠগন দি অহা হৈছে। আমি দেখিছোঁ এই কাৰ্ডখনত যেতিয়া আমি কাৰ্ডৰ যি নম্বৰ মৰাৰ পিছত আমি ডিটেইলছ দেখিলোঁ, ডিটেইলছত আমি দেখিলোঁ যে মাহমুদা বেগম নামৰ ১১ বছৰীয়া এগৰাকী যুৱতী জড়িত হৈ আছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অকল এখেতৰে নহয়, আমাৰ বিলাসীপাৰা বা ৰাণীগঞ্জৰ অন্তৰ্গত বিভিন্ন জেগাত আপোনালোকে দেখিব এনেকুৱা ধৰণৰ দুৰ্নীতিবোৰ চলি আছে। কিছুমান ব্যক্তি হয়তো মৰি গৈছে, মৰি যোৱাৰ পিছতো সেই কাৰ্ডসমূহৰ অধীনত চাউল আবণ্টন দিয়া হৈছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু এই ভুক্তভোগী মহিলাগৰাকী যাতে ন্যায় পায়। এখেতে ৩৫ কেজি চাউল পাব লাগে, কিন্তু পাই আছে বৰ্তমান ৪.৫ কেজি। ডিলাৰৰ নাম কি? ডিলাৰৰ নাম ইয়াতে লিখা আছে মৰিয়ম বেগম। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যাতে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হয় আৰু এই ভুক্তভোগী মহিলাগৰাকীক যাতে ন্যায় দিয়ে। আমাৰ এই ৰাণীগঞ্জ সমবায় সমিতিৰ আণ্ডাৰত মৰিয়ম বেগম ডিলাৰজনৰ এগেইনষ্টত আমি RTI মাৰিছিলোঁ। RTI তথ্য মতে আমি RTI তথ্যত বহুতো দেখা পাইছোঁ যে মৰা মৃত্যু মানুহৰ নামত এতিয়াও চাউল এলটমেণ্ট হৈ আছে মৰিয়ম বেগমৰ ডিলাৰত। গতিকে আমি আৰু এই যিখন কাৰ্ড মোৰ হাতত আছে এই কাৰ্ডখন AAY কাৰ্ড, ইয়াক ৩৫ কেজি চাউল দিব লাগে, কিন্তু বহুদিনৰ পৰা বহুদিন পুৰণা কাৰ্ড। এই কাৰ্ডখনৰ গৰাকীক কি কৰিছে, মোটামুটি ৪.৫ কেজি কৰি চাউল দিছে আৰু চাউল ইয়াতে লিখিছে ৩০ কেজি ১০ কেজি ৫ কেজি এনেকুৱাকৈ লিখিছে। কিন্তু এই কাৰ্ডত দেখিবলৈ পোৱা গৈছে সি অকলে চেল, কিন্তু বেলেগ এটা নাম কেনেকে সোমালে? এই কাৰ্ডখনত যিটো নাম এটা ১১ বছৰীয়া ছোৱালীৰ নাম আহি সোমাইছে, ই অকল চেল্ফ, তাই নিজে, তাৰ কোনো মতা পুৰুষ ল'ৰা ছোৱালী কোনো নাই, বিধৱা মানুহ, কাম কৰি খায়, মানুহৰ ঘৰত হাজিৰা কৰি খায়, ভিক্ষা কৰি খায়। এই মানুহজনীক ৰাম ঠগন দি আহিছে, ৪.৫ কেজি চাউল দি তাৰ ফিংগাৰো নলয়।
ফিংগাৰ নোহোৱাকৈ কেনেকৈ চাউল দি আছে, এইটো বৰ ডাঙৰ কথা। তো গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক আমি কৰজোৰ অনুৰোধ জনাইছোঁ, এই খাটি খোৱা দুখীয়া মহিলাজনীক উচিত তদন্ত কৰি তাক সঠিক ন্যায় দিয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি।